আজিৰ সভাৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ দাস ডাঙৰীয়াকে প্ৰমুখ কৰি আমাক পৰামৰ্শ এটা ডিব্ৰুগড় বিশিষ্ট সমাজকৰ্মী মৌচুমী বাগচী বাইদেউ, আমাৰ এই প্ৰেক্ষাগৃহটি পৰিচালনা সমিতিৰ সম্পাদক ভৱেন সিংহল ডাঙৰীয়া আৰু আমাৰ এগৰাকী খুব সক্ৰিয় সদস্য শ্ৰীযুত শান্তনু শৰ্মা ডাঙৰীয়া আৰু আমাৰ অমৃতি বিজ্ঞান নিকেতনৰ সন্মানীয় অধ্যক্ষ মণিকা ঠাকুৰীয়া বাইদেউ আৰু আমাৰ এই অমৃতি বিজ্ঞান নিকেতনৰ শিক্ষয়িত্ৰী কৰ্মচাৰী তথা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকল, শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে বহুখিনি কথা কোৱা হৈছে আৰু আজি ইয়াৰ মঞ্চত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক অনুষ্ঠান পৰিৱেশন কৰিছে তাতেই আমি তেখেতৰ গুণাৱলীৰ প্ৰকাশ ঘটিছে বুলি আমি অনুমান কৰিছোঁ। আজি যে মই ইয়াত কথা কৈছোঁ তাৰ মূলতেই মই গুৰুজনাৰ সেই অৱদানৰ কথাই ক'ব খুজিছোঁ। কাৰণ আজি যি সত্ৰ চৌহদ গঢ় লৈ উঠিছে, এই সত্ৰ চৌহদৰ অধীনত এই যি প্ৰেক্ষাগৃহ আছে, আমাৰ যি অমৃতি বিজ্ঞান নিকেতন আছে, তাৰ মূলতেই আচলতে আমাৰ সেই শ্ৰীমন্ত শংকৰদেৱ। এই যে এজন মানুহৰ পিছত যে এটা দেৱ উপাধি প্ৰদান কৰিলে আমাৰ মৌচুমী বাগচী বাইদেউ তেখেতৰ ভাষণত কৈছিলে, অৰ্থাৎ তেখেতৰ অসাধাৰণ প্ৰতিভাই তেখেতক মানুহৰ পৰা অকণমান পৃথক কৰি তুলিছিলে। সেইকাৰণে তেখেতক এই দেৱ উপাধি প্ৰদান কৰা হৈছিলে আৰু এই দেৱ উপাধি প্ৰদান কৰিছিলে তেখেতৰে শিক্ষক মহেন্দ্ৰ কন্দলী। এই যে শংকৰদেৱ হ'ল ইমান অসাধাৰণ প্ৰতিভা, আমি তেখেতক আজিৰ প্ৰজন্মই এনেধৰণে হয়তো ক'ব পাৰোঁ যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ যদি হয় তেখেতে আমাৰ শ্ৰীমন্ত শংকৰদেৱেই হ'ব। তেখেতক কোৱা হয় জগত গুৰু, জগতৰ গুৰু। এই যে গুৰু আসনত যে তেখেতক প্ৰতিষ্ঠা কৰা হ'ল, মই এই কথাটোৰ আৰম্ভতে অকণমান কথা ক'ব খুজিছোঁ। মই আমাৰ শ্ৰদ্ধাৰ অভিভাৱকসকলক অনুৰোধ কৰিছোঁ, মই ছাত্ৰ ছাত্ৰীসকলক উপযোগীকৈ হয়তো কথাখিনি ক'ব নোৱাৰিম, তেখেতসকলে বুজি লৈ যদি ছাত্ৰ ছাত্ৰীসকলক সেই কথাখিনি কয় তেতিয়াহ'লে মই অকণমান মোক কোৱাৰ কথাখিনি অন্তত সাৰ্থক হ'ব বুলি মই অনুভৱ কৰোঁ। কাইলৈ শিক্ষক দিৱস, গতিকে মই শ্ৰীমন্ত শংকৰদেৱক এজন ধৰ্মীয় গুৰু হিচাপে লোৱাতকৈ তেখেত যে এজন আমাৰ সমাজৰ শিক্ষক সেই কথাটোৱে ক'বলৈ বিচাৰিছোঁ। আজি 500 বছৰৰ অধিককাল আগতে তেখেতে এনে কি শিক্ষা প্ৰদান কৰি গ'ল, এনে কি গ্ৰন্থ ৰচনা কৰি গ'ল, আজি আমাৰ তেখেত প্ৰাসংগিক হৈ আছে। তেখেতৰ কথা আজি আমি চৰ্চা কৰিছোঁ। এই যে তেখেতে যি বুনিয়াদৰ ভেটি গঢ়ি থৈ গ'ল, এই কথাটো আমাৰ অত্যন্ত ডাঙৰ। আমি যদি আজি গোটেই বিশ্বৰ কথাখিনিলৈ চাওঁ, প্ৰেক্ষাপটত গোটেই কথাবিলাক চাওঁ, সেই মহান মনীষীসকল বা সেই সাহিত্যই আচলতে আমাক নেতৃত্ব প্ৰদান কৰি আহিছে। এই যে বাইবেলৰ কেতিয়া ৰচনা হৈছে, এই যে কোৰাণ কেতিয়া ৰচনা হৈছে, এই যে ভাগৱত কেতিয়া ৰচনা হৈছে, এই গ্ৰন্থবিলাকে কিন্তু আজি আমাক এই সভ্যতাৰ কথা সোঁৱৰাই দিয়ে। অৰ্থাৎ এই গ্ৰন্থৰ যি প্ৰাসংগিকতা যুগ যুগ লৈ সদায় প্ৰৱমান হৈ থাকিব, এই গ্ৰন্থক লৈ এটা জাতিৰ পৰিচয় গঢ় লৈ উঠে বুলি আমি অনুভৱ কৰোঁ। আজি শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিলে, দশম ৰচনা কৰিলে, ভাগৱত অনুবাদ কৰিলে। এতিয়া মই এটা কথা ক'ব খুজিছোঁ যে শ্ৰীমন্ত শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰিছিলে 7 বাৰ। আমি যদি চাওঁ তীৰ্থ ভ্ৰমণ কৰাৰ উদ্দেশ্যৰ অন্তৰালত কি আছে, আমি যদি বিজ্ঞানিক দৃষ্টিভংগীৰে ক'বলৈ হয় তেতিয়াহ'লে সেয়া হয়তো হ'ব তেখেতৰ হয়তো ক্ষেত্ৰভিত্তিক অধ্যয়ন। আজি 500 বছৰ আগতে এই অসমখন এনেধৰণৰ এটা বিভ্ৰান্তিমূলক পৰিস্থিতিৰ মাজেৰে পাৰ কৰিছিলে যে আমি কল্পনা কৰিব নোৱাৰোঁ। কি ধৰ্মীয় আচৰণ কৰা হ'ব তাক লৈ তুমুল বাক বিতণ্ডা হৈছিলে। কোনোৱে হয়তো বলি বিধান মানিছিলে, কোনোৱে পূজা পাতলৰ তন্ত্ৰমন্ত্ৰ প্ৰচলন কৰিছিলে আৰু এক অৰাজক কাৰবাৰ আছিলে। কেনেধৰণে আমি আচলতে ধৰ্ম বা ভগৱানক পূজা কৰিব পাৰোঁ। তেতিয়া শংকৰদেৱে এই সময়ত আমাৰ শিক্ষক কুটুমণি সোণোৱাললৈ খুব ধুনীয়াকৈ কৈছিল যে এটা ভক্তি আন্দোলন হৈছিলে, নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ আন্দোলন। এই আন্দোলনৰ এগৰাকী নেতৃত্ব লোৱাৰ ধ্বজাবাহক হিচাপে শ্ৰীমন্ত শংকৰদেৱে যি অধ্যয়নৰ যোগেদি আমাক যিখিনি দি গ'ল সেইখিনি সৰুগত বুলি আজি আমি আগবাঢ়িছোঁ। শংকৰদেৱৰ বিষয়ে কৈ থাকিলে শেষেই নহ'ব। কাইলৈ যিহেতু শিক্ষক দিৱস, মই গতিকে শংকৰদেৱক কৈছোঁ যে এজন সমাজ শিক্ষক ৰূপে মই চাব বিচাৰোঁ। তেখেতে প্ৰতিটো ক্ষেত্ৰতে আজি আমাৰ যিবিলাক আমাৰ বৰগীত হ'ল, দিহানাম হৈছে, এই গোটেইবিলাকৰ মূলতে ভাওনা, এই
গোটেইবিলাকৰ যোগেদি তেখেতে আমাক ভগৱানক কি মানে পূজা কৰিব লাগে, কি ধৰণে কল্পনা কৰিব লাগে, নিৰাকাৰ ভগৱান তেখেতক কি ধৰণে কল্পনা কৰি আমি আমাৰ মনোজগতক স্থান দিব পাৰোঁ, সেই কথাখিনি ইমান সাৱলীল ভাষাৰে আমাৰ তেখেতৰ শাস্ত্ৰসমূহত কৈ গৈছে। গতিকে আমি তেখেতৰ শাস্ত্ৰবিলাক যদি অধ্যয়ন নকৰাকৈ সেই কথা আমি অনুধাৱন কৰিব নোৱাৰোঁ। আমাৰ বহুতৰ মাজত এটা ধাৰণা যে শ্ৰীমন্ত শংকৰদেৱ মানে মা প্ৰসাদ, সেই নামৰ মাজতে আবদ্ধ থাকিব, এই কথা কেতিয়াও নহয়। আজি আমাৰ এই সত্ৰ চৌহদতে দুটা ধৰণে তেখেতৰ চৰ্চা হৈ আছে। নামঘৰত তেখেতৰ নাম গুণৰ মাজেৰে হৈছে, আৰু আজি আমি ইয়াত তেখেতক গুণাৱলী আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে নিজে পৰিৱেশন কৰিছে, আৰু আমিও হয়তো বক্তব্য হিচাপে এটা কথা আপোনালোকৰ উপস্থাপন কৰিছোঁ। এইগৰাকী সৰ্বগুণাত্মক ব্যক্তিৰ বিষয়ে আমি যদি কৈও থাকোঁ গোটেই দিনটো হয়তো কৈ নকৰিব। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, এই যে শিক্ষক হিচাপে তেখেতক যে আমি আজি চিহ্নিত কৰিছোঁ, শিক্ষকসকলৰ ক্ষেত্ৰত এটা কথা কোৱা হয় যে এজন যদি ইঞ্জিনিয়াৰ হয়, ইঞ্জিনিয়াৰজন যদি কেনেবাকৈ ভুলকৈ হ'লেও পঢ়ি মেলি কিবা ভুল শিক্ষা লৈ ইঞ্জিনিয়াৰ হিচাপে তেখেতে যদি তেখেতৰ কৰ্তব্য ৰূপায়ণ কৰে, যদি ভুল হয় এখন দলঙো ভাগে, দলং এখন যদি ভাগি মানুহৰ মৃত্যু হ'ব পাৰে, কিমানজন মানুহ হয়, জীৱন ধ্বংস হ'ব পাৰে, খুব বেছি 100জন মানুহ হয়। ঠিক তেনেধৰণে এজন যদি চিকিৎসকেও ভুল চিকিৎসা লাভ কৰি যদি চিকিৎসক হয়, তেতিয়াহ'লে এজন মানুহৰ জীৱনত চিকিৎসকজনৰ জীৱনত কিমান মানুহ মৃত্যু হ'ব পাৰে, 100 বা 200 মানুহ। কিন্তু এজন যদি শিক্ষকে যদি ভুল শিক্ষা দিয়ে, তেতিয়াহ'লে কিন্তু কেইবাটাও প্ৰজন্ম হয়তো ধ্বংস কৰি পৰিব। গতিকে শিক্ষকৰ ওপৰতে সেই গোটেই কথাখিনি নিৰ্ভৰ কৰে। আৰু উদাহৰণ একমাত্ৰ আমি আজিৰ দিনটোত ল'ব পাৰোঁ আমি শ্ৰীমন্ত শংকৰদেৱকে। কাৰণ শ্ৰীমন্ত শংকৰদেৱে আজি 500 বছৰ আগতে যি শিক্ষা প্ৰদান কৰি গ'ল, তাক লৈ আজি আমি অসমীয়া জাতি সগৌৰৱেৰে জীয়াই আছোঁ। জগতগুৰু হিচাপে তেখেতক আমি আজি উচিত ৰূপত আমি কল্পনা কৰি আছোঁ। গতিকে তেখেতৰ বিষয়ে মই পুনৰ কৈছোঁ, কৈ থাকি শেষেই নহ'ব। আজি অমৃত বিদ্যা নিকেতনৰ উদ্যোগত বিশেষকৈ শিক্ষকসকলৰ উদ্যোগত এই শংকৰদেৱৰ তিৰুভাৱিকে পালন কৰা হৈছে। আৰু আমাৰ মাজুলীৰ পৰা অহা শিক্ষক আমাৰ শ্ৰদ্ধা নীলমণি পুথুকী ডাঙৰীয়া, তেখেতৰ প্ৰযত্ন কৰি আজি দিহানাম হৈ এই বৰগীত পৰিৱেশন হৈছে। আৰু আমাৰ প্ৰস্তুতি কৰিবলৈ সহযোগ কৰিছে আৰু মোৰ অভিভাৱক আছে আমাৰ মণিকা ঠাকুৰীয়া যিগৰাকী অধ্যক্ষ, তেখেতৰ নেতৃত্বতে আমাৰ সংযোজিকা অন্নপূৰ্ণা দেৱী বাইদেউ আছে, মৌচুমী ফুকন বাইদেউ আছে, মাধুৰী বৰগোহাঁই আছে। গতিকে তেখেতসকলে যিধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াইছে, আমি চাগে পৰম গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বেলেগ এখন বিদ্যালয়তকৈ আমাৰ অমৃত বিদ্যা নিকেতনখন যে অকণমান হ'লেও পৃথক, এই যে তেখেতসকলে যিখিনি শংকৰদেৱৰ বিষয়ে চৰ্চা কৰিলে, এইখিনি গোটেই জীৱন জুৰি তেখেতসকলৰ মাজত থাকি যাব। আপোনালোকে নাভাবিব যে পঢ়াৰ পাঠ্যক্ৰমৰ উপৰিও এইবিলাক চৰ্চা কি প্ৰয়োজন, কিন্তু আপোনালোকেও যদি নিজৰ ব্যৱসায়িক জীৱনলৈ চায়, এই কথাবিলাকে আচলতে আমাৰ জীৱনত প্ৰয়োজন। এনে এটা আত্মবিশ্বাস দিব তেওঁলোকক, তেখেতসকলে চাকৰি পাওক বা নাপাওক, কিন্তু কিবা এটা কৰি খাব পাৰিব। আৰু আমাৰ অমৃত বিদ্যা নিকেতনৰ উদ্দেশ্য যে পাঠ্যক্ৰমৰ বাহিৰত এই শিক্ষাখিনিৰে তেখেতসকলে যাতে জীৱনত কেতিয়াও ভৰি চাবলগীয়া নহয়। গতিকে আমি আপোনালোকৰ পৰা সহায় সহযোগ কৰিবলৈ বিচাৰি থাকিম। এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।